এয়া হাঁহৰ মাংস বনাবলৈ লৈছোঁ। মিঠাতেলত পিঁয়াজ ফ্ৰাই কৰি ল'লোঁ অলপ ৰঙচুৱাকৈ। তাত আদা নহৰু পেষ্ট দিলোঁ, হালধি গুড়া দিছোঁ, ধনিয়া গুড়ি, মিট মছলা দি পেলাই খুব ধুনীয়াকৈ লৰাই দিছোঁ। তাৰপিছত হাঁহৰ মাংসখিনি খুব ধুনীয়াকৈ ধুই লৈছিলোঁ। তাৰপিছত হাঁহৰ মাংসখিনি দিছোঁ, তাত জিৰা গুড়ি অকণমান দিছোঁ, নিমখ আন্দাজমতে দিছোঁ। দি পেলাই খুব ধুনীয়াকৈ ফ্ৰাই কৰিব তেলতে। জলকীয়া গুড়া অকণমান দিছোঁ, দি পেলাই খুব ধুনীয়াকৈ তেলতে ফ্ৰাই কৰি ল'ব। ফ্ৰাই কৰি গেছটো কমাই ঢাকন মাৰি 20 মিনিটৰ কাৰণে সিজিবলৈ দিব। মাজে মাজে ঢাকন মাৰি এবাৰ দুবাৰ লৰাই দিব, নহ'লে তলত লাগি যাব পাৰে। এয়া চাওক, হাঁহৰ মাংস ৰেডি হৈ গ'ল। হাঁহৰ পৰাই বহুত তেল ওলায় যে, সেইকাৰণে হাঁহৰ মাংস খাবলৈ বেছি টেষ্টি হয় অন্য মাংসতকৈ। এয়া ৰেডি হৈ গ'ল চাওক।